বিদ্ৰোহ আৰম্ভ হৈ গ'ল। ভাৰতীয় জনতা পাৰ্টিত বিদ্ৰোহ আৰম্ভ হৈ গ'ল। কেইদিনমান ধৰি কংগ্ৰেছৰ ভিতৰ চৰত বিদ্ৰোহ চলি আছিল আৰু কংগ্ৰেছৰ পৰা এতিয়া বিদ্ৰোহ পালে ভাৰতীয় জনতা পাৰ্টিলৈ। আৰু জয়ন্ত দাস, দিছপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ জয়ন্ত কুমাৰ দাসে মুকলিকৈ বিদ্ৰোহ ঘোষণা কৰিলে। আৰু আজিলৈকে এনেকে ক'ব পৰা নাছিল যেনেকে জয়ন্ত কুমাৰ দাসে মুখ্যমন্ত্ৰীক আঙুলি টোৱাই ক'লে। আৰু এই বিদ্ৰোহৰ যুক্তিযুক্ততা আছে আৰু এই বিদ্ৰোহ স্বাভাৱিক, ইয়াত কোনো অস্বাভাৱিকতা নাই। নিজেই ভাবক, আপুনি মই দল চেলাম আৰু বেলেগে মাছকেইটা ধৰি লৈ খাই দিব, কেনেকুৱা কথা? বেলেগে দল চেলাইছে, বেলেগে মাগুৰ খাব, এনেকুৱা হৈ থকা নাই নে ভাৰতীয় জনতা পাৰ্টিত? কিয় উপেক্ষিত কৰা হ'ল ভাৰতীয় জনতা পাৰ্টিৰ পুৰণা মানুহখিনিক, যিসকলে গোটেই দলটো প্ৰতিষ্ঠা কৰাৰ কাৰণে সৰ্বোচ্চ ত্যাগ কৰিছে, সমৰ্পণ কৰিছে? এতিয়া জয়ন্ত দাস, আজি দিছপুৰৰ যিজন প্ৰাৰ্থিত্বৰ দাবীদাৰ জয়ন্ত কুমাৰ দাস, তেওঁৰ এই কাৰণেই কথাখিনি ক'বলৈ বাধ্য হৈছোঁ, এই জয়ন্ত দাসে শদিয়াৰ পৰা ধুবুৰীলৈ সংগঠনটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ আনকি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত শ্বিলং পৰ্যন্ত গৈছিল আৰু আজি নাপালে, যোৱাবাৰো নাপালে। জয়ন্ত দাসে নাপালে বাদ, কোনোবা এজন বিজেপি পোৱা হ'লে প্ৰদ্যুৎ বৰদলৈ কোন হয়? এটা ৰাতিত কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিয়ে যদি ৰাজধানী সমষ্টিত টিকট দিয়া হয়, এয়া কেনে কথা? এয়া স্বৈৰাচাৰী নহয়নে? এয়া একনায়কত্ববাদ নহয়নে? গতিকে এই যিটো বিদ্ৰোহ, এই বিদ্ৰোহৰ গুৰুত্ব আছে আৰু এই বিদ্ৰোহ স্বাভাৱিক। কাৰণ এতিয়া গোটেই প্ৰাক্তন কংগ্ৰেছীখিনিয়ে বিজেপিটো শেষ কৰি পেলালে। ভূপেন বৰাক কিয় টিকট দিব লাগে কওক? কি যুক্তিত ভূপেন বৰাক টিকট দিব লাগে? কোন হয় ভূপেন বৰা? প্ৰদ্যুৎ বৰদলৈ। শশীকান্ত দাস আহিল, বসন্ত দাস আহিল, কমলক্ষ্য আহিল, তেওঁলোকক টিকট দিব, কেনেকুৱা কথা? কালিলৈকে কংগ্ৰেছ কৰি আছে, হঠাৎ এটা ৰাতিত বিজেপি হ'ল, টিকট পাব, অথচ বিজেপিৰ নামত জীৱনৰ আচল গুৰুত্বপূৰ্ণ সময়খিনি ত্যাগ কৰা লোকসকলে টিকট পোৱা নাই। যেনে নলবাৰীৰ অশোক শৰ্মা, তেওঁ কিয় বাদ দিবলগীয়া হ'ল? জয়ন্ত মল্ল বৰা কেইদিনমান আগলৈকে আছিল আপোনাৰ কংগ্ৰেছত, আৰু তাৰপিছত হঠাৎ তেওঁ বিজেপিত যোগদান কৰিলে আৰু ষ্টেণ্ডিং MLA অশোক শৰ্মাক বহুৱাই দিলে। বিদ্ৰোহ কিয় নহ'ব কওকচোন? এই বিদ্ৰোহ হোৱাৰ যুক্তিযুক্ততা আছে, বিদ্ৰোহ হোৱাৰ কাৰণ আছে, আৰু বিদ্ৰোহ অনিবাৰ্য হ'বই। বিজেপি এতিয়া বিজেপি হৈ থকা নাই, বিজেপি এতিয়া কংগ্ৰেছৰ বি টিমত পৰিণত হৈছে। আজি অতুল বৰাই ঠিকে কৈছে, যদিও অতুল বৰাক আমি সমৰ্থন নকৰোঁ, কাৰণ তেওঁ 85 চনৰ পৰা হৈয়ে আছে দিছপুৰৰ অতুল বৰা। তেওঁ কৈছে যে এতিয়া অসমত দুটাই অফিচ, এটা হ'ল মানে আপোনাৰ দিলীপ শইকীয়া মালিক, এটাত মালিক গৌৰৱ গগৈ, মানে দুটা কংগ্ৰেছৰে অফিচ। খুব তাৎপৰ্যপূৰ্ণ কথা কৈছে। এতিয়া আপোনাৰো আমি কৈছো, এইজন মানুহ এওঁক টিকট দিছে, এওঁক টিকট দিছে আপনার বিজনিত অরূপ দে। এও মুকলিকৈ কৈছিল তোমরাও বাংলাদেশী আমরাও বাংলাদেশী, অথচ সেই মানুহজনক টিকট দিছে খিলঞ্জীয়া মানুহৰ কথা কৈ। এওঁলোকে কি কৈছিল? জাতি মাতি ভেটি ৰক্ষাৰ কথা কৈছিল, খিলঞ্জীয়াৰ কথা কৈছিল। এই খিলঞ্জীয়া এওঁলোক নেকি? এই যে তোমরাও বাংলাদেশী আমরাও বাংলাদেশী বুলি কয়, এওঁলোক খিলঞ্জীয়া নেকি? গতিকে বিদ্ৰোহটো স্বাভাৱিক, উকমুকনি আৰম্ভ হৈছে। আৰু ইয়াৰ কিন্তু নেতৃত্ব দিব লাগিব বিজেপিৰ জ্যেষ্ঠসকলে। জ্যেষ্ঠসকল উপেক্ষিত হৈছে, জ্যেষ্ঠসকলক এলাগী কৰা হৈছে, জ্যেষ্ঠসকল গুৰুত্বহীন হৈ পৰিছে। গতিকে আদৰ্শ যিটো নৈতিকতা, না খাওঁগা না খানে দুংগা, ৰাষ্ট্ৰ প্ৰথম ব্যক্তি মানে তৃতীয়, দল দ্বিতীয়, এই কথাবোৰ কি হ'ল? কিয় বিজেপি তছনছ হৈ গ'ল? বিজেপিৰ আদৰ্শ কোনে শেষ কৰিলে, কোনে ধ্বংস কৰিলে? আজি জয়ন্ত কুমাৰ দাসে মুকলিকৈ বিদ্ৰোহ কৰি কৈছে, মুকলিকৈ কৈছে তেওঁ বিদ্ৰোহ কৰিছে, তেওঁ এটা দল খুলিব আৰু এইসকলক বাৰণ কৰিব। কাৰণ এওঁলোকৰ লোকেই যদি আপোনালোকৰ নাপায়, তাক গুৰুত্ব নাপায়, বিজেপিত কোনে পাব? কিয় বিজেপিৰ এই দশা হ'ল, ইয়াৰ কাৰণে দায়ী কোন? এই কথাবোৰ ক'ব লাগিব। এটা নিজেই মন কৰক, আমি আগতেই ক'লো, অৰূপ দে যদি পায়, ভূপেন বৰা কালি আহি যদি পায়, প্ৰদ্যুৎ বৰদলৈ যদি পায়, শশীকান্ত দাসে যদি পায়, বসন্ত দাসে যদি পায়, কমলক্ষই যদি পায়, আচল বিজেপি বিলাক কি হ'ল? ইমান দিন তেওঁলোকে কষ্ট কৰিলে, বিজেপি এসময়ত এলাগী আছিল, মানুহে বিজেপি বুলি ক'লে খেদিছিল।
চাইকেল চলাই চলাই গোপনে গোপনে সংগঠন বিস্তাৰৰ কাম কৰিছিল আৰু আজি সেই বিজেপি কি হ'ল তেওঁলোকক উপেক্ষিত কৰা হ'ল আৰু কংগ্ৰেছৰ পৰা অহাবিলাকক সকলোবোৰ দিলে কিয় কিয় দিয়া হ'ল ইয়াৰ প্ৰশ্নটো উত্তৰ দিব লাগিব জয়ন্ত দাসহঁতক দিব লাগিব কোনোবাই অশোক শৰ্মাহঁতক এই প্ৰশ্নৰ উত্তৰ দিব লাগিব সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বয়স 65 তেখেতৰ সময় নাছিল নেকি সিদ্ধাৰ্থ ভট্টাচাৰ্যই আপোনাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিজেপিলৈ আনিছিল প্ৰত্যেকেই জানে অথচ সেই সিদ্ধাৰ্থক কিয় দিয়া নহ'ল আৰু গুৱাহাটীৰ এটা মূল সমষ্টিত কিয় এগৰাকী অসমীয়া দিব নোৱাৰিলে কিয় এগৰাকী অসমীয়া তাত বিচাৰি নাপালে কিয় গুৱাহাটীৰ অন্যতম সমষ্টি এটাত বাহিৰৰ ল'ৰা এটাক দিব লাগে নাহৰকটীয়াৰ পৰা অহা ল'ৰা এটাক কিয় দিব লাগে গুৱাহাটীৰ প্ৰতিনিধিত্ব কৰাৰ সুযোগ গুৱাহাটীত নাছিল নেকি কোনো এই কাৰবাৰবোৰ কি হৈছে ইয়াৰ উত্তৰটো দিব লাগিব অসমৰ সাধাৰণ জনতাক দিব লাগিব তো দিব লাগিবই ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলকো দিব লাগিব এনেকে ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠসকলক এলাগী কৰিলে নহ'ব নহয় কিমান কষ্ট কৰিছিল তেওঁলোকে আমি বাৰে বাৰে কৈছো এই দলটো যেতিয়া প্ৰথম অৱস্থাত আছিল এই দলটোৰ নেতৃত্ব ল'বলৈ গৈ তেওঁলোক কিমান আহুকালৰ সন্মুখীন হৈছিল কিমান বাধাৰ সন্মুখীন হৈছিল কিমান সংঘাতৰ সন্মুখীন হৈছিল আৰু তেওঁলোক এতিয়া উপেক্ষিত তেওঁলোকক গুৰুত্ব নিদিয়ে এই যে দিলীপ শইকীয়া বৰ্তমানৰ সভাপতি তেওঁতো লেথুচুঙা বেঙেনা আজি অসমীয়া প্ৰতিদিনত ওলাইছে তেওঁ বোলে পাত্তাই নাই তেওঁ কামেই নিদিলে তেওঁ বোলে তালিকাখনে চাব নিদিলে এতিয়া চাওক দিলীপ শইকীয়াক এই অৱস্থা কিয় হ'ল দিলীপ শইকীয়াৰ যিটো ঘৰ আছিল এই যে গুৱাহাটীৰ ঘৰটো প্ৰসাদতম ঘৰ অট্টালিকাটো সেই অট্টালিকাটোৱে কাৰণ নেকি কিয় দিলীপ শইকীয়াৰ এই অৱস্থা হ'ল এই কথাবোৰতো আমাক নকলেও জ্যেষ্ঠ বিজেপিসকলক ক'ব লাগিব জয়ন্ত দাসক ক'ব লাগিব যিসকল সিদ্ধাৰ্থ ভট্টক ক'ব লাগিব কাৰণ এওঁলোকে বিজেপিটোক তুলি তালি ডাঙৰ দীঘল কৰিছিল প্ৰথম অৱস্থাত যেতিয়া ৰাজেন গোহাঁই বিজেপি ত্যাগ কৰিছিল আমি ভাবিছিলো এই বুঢ়াজনৰ ক্ষমতাৰ খক সেইকাৰণে বেলেগ দলক যাব আৰু টিকট ল'ব কিন্তু বাস্তৱ সেয়াই ৰাজেন গোহাঁইৰ দৰে মানুহ যেতিয়া ওলাই আহিবলগীয়া হ'ল আজি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দৰে মানুহ যেতিয়া উপেক্ষিত হ'ল তেতিয়াহ'লে বিজেপিত থাকিল কোন জয়ন্ত মল্ল বৰুৱা দিগন্ত কলিতা নেকি পীযুষ হাজৰিকা মানৱ ডেকা এই ৰূপজ্যোতি কৰ্মী যি ৰূপজ্যোতি কৰ্মীয়ে মাকে বাপাকে ধৰি গালি পাৰিছিল নৰেন্দ্ৰ মোদী তেওঁলোক থাকিল আৰু কোন থাকিল এতিয়া বিজেপিটো বিজেপি হৈ আছে নে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দল হৈ আছে এই কথাটো বিজেপিৰ জ্যেষ্ঠসকলে ভাবি চোৱা উচিত আৰু যিসকলে বিজেপিৰ এতিয়াও বিজেপিত আছে তেওঁলোকে এই প্ৰশ্নবোৰ কৰা উচিত কাৰণ এই যিটো বিদ্ৰোহ এই বিদ্ৰোহটো কিন্তু মেনেজ কৰিব পৰা বিদ্ৰোহ নহয় এই বিদ্ৰোহটো আৰম্ভ হৈছে সততাৰ কাৰণে আদৰ্শৰ কাৰণে জয়ন্ত দাসৰ আদৰ্শত লাগিছে সততাত লাগিছে তেওঁলোকৰ অন্তৰাত্মাত লাগিছে ঠিক আছে জয়ন্ত দাসক নিদিয়ে পিছত দিব প্ৰদ্যুৎ বৰদলৈ কিয় কেনেকে জয়ন্ত দাসৰ বিকল্প হ'ব পাৰে পৰখি টুপি পিন্ধা প্ৰদ্যুৎ বৰদলৈ কোন হয় প্ৰদ্যুৎ বৰদলৈ অতুল বৰাই মুকলিকে কৈছে প্ৰদ্যুৎ বৰদলৈ সিন্ডিকেটৰ লগত জড়িত তেওঁ এতিয়া সিন্ডিকেটৰ মালিক হ'বলৈ আহিছে তেওঁক এই পৰ্যন্ত কৈছে তেওঁ মানে মাৰ্ঘেৰিটাত যাওক তাৰ মালিক হৈ থাকক এই কাৰবাৰবোৰ কেলেই গতিকে এই প্ৰশ্নৰ উত্তৰ অসমৰ সাধাৰণ জনতাক নিদিলেও ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ কাৰ্যকৰ্তাসকলক দিব লাগিব বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে দিব লাগিব বৰ্তমানৰ বিজেপিৰ সভাপতিয়ে দিব লাগিব কথাবোৰ চিন্তা কৰক হৈ আছে কি হ'বলৈ গৈ আছে কি কিয় উপেক্ষিত হ'ল মানে ৰাজনীতিৰ মূল্যবোধটো কিয় ধ্বংস কৰি পেলোৱা হ'ল বিজেপিটো মানৱতাবোধৰ কথা কৈছিল মানৱতাবোধৰ কথা কৈছিল তেওঁলোকে ত্যাগৰ কথা কৈছিল এৰা ধৰাৰ কথা কৈছিল তেওঁলোকে ৰাষ্ট্ৰ প্ৰথমৰ কথা কৈছিল এতিয়াতো ৰাষ্ট্ৰ প্ৰথম টকা থাকিব লাগিব কলা বগা যিয়ে নহওক ব্যক্তিগৰাকী প্ৰতিপত্তি হ'লেও হ'ব লাগিব ব্যক্তিগৰাকীয়ে টকা খৰচ কৰিব পাৰিব হ'ব লাগিব তেনেকুৱাই কণ্ডিশ্যন চলিছে নহ'লে ভূপেন বৰা প্ৰদ্যুৎ বৰদলৈক কিয় টিকট দিলে আৰু নিজেই মন কৰক আজি যিসকলে বিজেপিৰ কাৰণে সকলোবোৰ ত্যাগ কৰিলে কৈছো তেওঁলোকৰ বিবেকক কিনিব নোৱাৰে তেওঁলোকৰ বিবেকক কিনিব নোৱাৰে চবে বিক্ৰী নহয় বিক্ৰী কিছুমান হৈছে কংগ্ৰেছৰ পৰা যোৱাখিনি বিক্ৰী হৈছে তেওঁলোক বিক্ৰী হ'বৰ কাৰণে সদায় প্ৰস্তুত তেওঁলোকে আজি ইখন বজাৰ কালি সিখন বজাৰ ঘূৰি ফুৰা একাংশ লোক বিক্ৰী হৈছে কিন্তু যিসকলে সঁচাকে মানে গ্ৰাছৰুটত ধৰি আছিল বিজেপিৰ তেওঁলোক বিক্ৰী নহয় তেওঁলোকে আদৰ্শত আঘাত পাইছে কষ্ট পাইছে তেওঁলোকে মানসিকভাৱে ভাৱে মানে ভাঙি পৰিছে আজি হঠাৎ বিহপুৰীয়া বা দিছপুৰ সমষ্টিত এজন কংগ্ৰেছী ধৰি আনি ভোট দিব ক'লেই নিদিয়ে নহয় যে তোমালোকে এখেতক ভোট দিয়া বিজেপি কিয় দিব কওকচোন আত্মাত নালাগিব সংগঠনটো তেওঁলোকৰ কাৰণে কৰিছিল আমি আগতে কৈছো যে দলনি গুচালো আমি আৰু মাগুৰকেইটা ধৰি আপোনালোকে খাব এই কথাটো হ'ব নোৱাৰে এতিয়াতো ৰাজনীতিত তেনেকুৱাই হৈ আছে
গতিকে জয়ন্ত দাস, দিছপুৰৰ জয়ন্ত দাসে আৰম্ভ কৰা আজিৰ এই বিদ্ৰোহ অনাগত সময়ত কিন্তু বিশেষ ৰূপ ল'ব, ভয়ংকৰ ৰূপ ল'ব। এইকাৰণে ৰূপ ল'ব, আদৰ্শজনিত কাৰণত ৰূপ ল'ব। আদৰ্শটো বিজেপিত নোহোৱা কৰি পেলালে। কংগ্ৰেছততো নাছিলে, এতিয়া কংগ্ৰেছ এনেকুৱা লাগিছে আজি যে কংগ্ৰেছ এতিয়া মুক্ত হ'ল, বীজাণুমুক্ত হ'ল কংগ্ৰেছ, আৰু গোটেই বীজাণুবোৰ আহিল বিজেপিত। সেই যে আগৰ যিটো বদনামী কংগ্ৰেছ, ভ্ৰষ্টাচাৰী কংগ্ৰেছ যেন এতিয়া নাই। কংগ্ৰেছৰ মূল মানুহকেইটা এতিয়া বিজেপিত সোমাল, বিজেপিক তেওঁলোকে নিয়ন্ত্ৰণ কৰে, আৰু বিজেপিৰ আচল মানুহখিনি, জ্যেষ্ঠ মানুহখিনি, একনিষ্ঠ মানুহখিনি উপেক্ষিত হ'ল, এলাগী হ'ল। এনেকেতো হ'লেতো নহ'ব, এই কাৰবাৰটোতো হ'লে নহ'ব। আমি আগতেই দেখুৱালো যে আপোনাৰ যিজনে নিজকে মিয়া বুলি কয়, বাংলাদেশী বুলি কয়, অৰূপ দে, তেওঁকো টিকট দিছে বিজেপিত। গতিকে এই কথাবোৰ ভাল হোৱা নাই, ভাল হ'বলৈ গৈ থকা নাই। অসমত ৰাজনীতি অতি বেয়াৰ ফালে গৈ আছে। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ ল'ব লাগিব। অসমৰ নতুন প্ৰজন্মই এই বিষয়ত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব। কোনোবাই ক'লেই আমি অমুকক ভোট দিম, কোনোবাই ক'লেই তমুকক ভোট দিম, এই কথাটো হ'ব নোৱাৰে, হ'ব নালাগিব। কাৰণ আমাৰো নিজা বিবেক আছে। আজি ক'ব বিজেপি জিন্দাবাদ, কালি ক'ব কংগ্ৰেছ জিন্দাবাদ, তাৰপিছত AODF জিন্দাবাদ ক'ব, আমি তেওঁলোকৰ পিছতে জিন্দাবাদ দি থাকিম। আমিতো বিক্ৰী হোৱা নাই তোমালোকৰ মতে জিন্দাবাদ দিবলৈ। গতিকে এই কথাবোৰ মন কৰক ৰাইজসকল। এই কথাবোৰ এইকাৰণে ক'লো, এইজন মানুহে যেতিয়া আপোনাৰ টিকট পাব, কিয়নো খং নুঠিব? অৰূপ দে বিজনীৰ পৰা টিকট পাইছে। তোমরাও বাংলাদেশ, তেওঁলোকে খিলঞ্জীয়াৰ কথা কয়, জাতি মাতি ভেটি ৰক্ষাৰ কথা কয়, আৰু গুৱাহাটীত এজন গুপ্তা উপাধিৰ অনা অসমীয়াক ভোট দিলে। কেইদিনমান আগতে, মন কৰক ৰাইজ, কথাবোৰ মন কৰক, অকমান চিন্তা কৰক। কেইদিনমান আগতে বৰাকৰ দুগৰাকী মন্ত্ৰীয়ে যেতিয়া শপত লৈছিল, হিন্দীত শপত গ্ৰহণ কৰিছিল, আৰু আজি আন এজন হিন্দীভাষী লোক আমাৰ প্ৰতিনিধি হ'ব, লাহে লাহে বাঢ়ি গৈ থাকিব। আৰু এটা কথা মন কৰক, এই যে তালিকাখন আহিল, এই কথাটোক লৈ বিতৰ্ক হৈছে। এই কথাটোক লৈ আমাক মানুহে কৈছে তুমি আমি বোলে একো নাজানো। আমাৰ এটাই প্ৰশ্ন আছিল, অসমৰ নিৰ্বাচন, দিল্লীত সিদ্ধান্ত হ'ল ঠিকেই, তালিকাখন কিয় অসমীয়াত নাহিল? মানে ইয়াৰ পৰা কিবা এটা বেলেগ বুজাব খোজা হৈছে নেকি? এই যে তালিকাখন, প্ৰাৰ্থিত্বৰ তালিকাখন যে অসমীয়াত নাহিল, কিবা বেলেগ কথা ইংগিত দিয়া হৈছে নেকি? দিল্লীত কৰিছে, ঠিকে আছে। অসমত কোনে খেলিব কোনে নেখেলিব দিল্লীত সিদ্ধান্ত হয়, তাক লৈ আমাৰ আগৰ পৰা আপত্তি আছিল। কাৰণ নলবাৰী, বৰপেটা, মন্দিয়া, জাগ্ৰা, আপোনাৰ মুকালময় হওক বা বিভিন্ন প্ৰান্তৰ সমষ্টিসমূহেই হওক, শিৱসাগৰ, যোৰহাটৰ, ডিব্ৰুগড়লৈকে কোনটো চুকত কি আছে আমাৰ খিলঞ্জীয়া মানুহখিনিহে জানে, দিল্লীৱালাই জানে নেকি? এই লৈ আমাৰ আগৰ পৰাই বিৰোধ আছিল। কিন্তু যিহেতুকে ৰাষ্ট্ৰীয় দলৰ বোলে নিয়মবোৰ তেনেকুৱাই, দিল্লীত যাব লাগে, দিল্লীত টিকট সিদ্ধান্ত হয়, ঠিক আছে দিল্লীতে হওক। তালিকাখন কিয় হিন্দীত আহিল, কিয় অসমীয়াত নাহিল? কিয় তাত অসমীয়া জনা মানুহ এজন নাছিল? তাত মানে নায়েই নেকি চব? কথাবোৰ কিন্তু গুৰুত্বপূৰ্ণ। লাহে লাহে কি হ'বলৈ গৈ আছে? খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰে সঁচাকৈয়ে খিলঞ্জীয়াক সুৰক্ষিত কৰিব পাৰিছেনে? এই যে খিলঞ্জীয়াৰ কথা কৈ থকা হৈছে, জাতি মাতি ভেটি ৰক্ষাৰ কথা কোৱা হৈছে, বহিৰাগতৰ হাতত লাখ লাখ হেজাৰ বিঘা মাটি তুলি দিয়া হৈছে, তাৰপিছতো মানুহখিনি মনে মনে থাকিবনে? এতিয়া আমাৰ কথাটো হ'ল, কোনে কাক ভোট দিয়ে সেইটো সম্পূৰ্ণ নিজা কথা, কিন্তু এই যে আদৰ্শ নোহোৱা কৰি পেলালে, এই যে নৈতিকতা নোহোৱা কৰি পেলালে একাংশ নেতাই, এই কথাবোৰ চাব লাগে। সি বিজেপিয়ে হওক বা কংগ্ৰেছে হওক, অসম গণ পৰিষদে হওক, অসম গণ পৰিষদৰ AODFৰ নেতাই যোগদান কৰিলে, কৰিমুদ্দিন বৰভূঞাই। এতিয়া তাক আমি ভোট দিয়ক, কৰিমুদ্দিন জিন্দাবাদ, অসম গণ পৰিষদ জিন্দাবাদ ক'ব নেকি? আৰু এটা প্ৰকাশ দাস, যিজন লম্পটে দুদিন আগতে বিজেপিত যোগদান কৰিছিল দীপাংকৰ নাথৰ লগত আছুৰ পৰা আহি, তাৰপিছত ৰাজনৈতিক অংকত অসম গণ পৰিষদ যোগদান কৰিলে, আৰু অসম গণ পৰিষদত তেওঁক বিপুল আদৰণি জনালে, বাতৰি ওলাইছে। এতিয়া অসম গণ পৰিষদত বিপুল আদৰণি জনোৱাৰ পিছত কাইলৈ যদি প্ৰয়োজন হয় তেওঁ আকৌ বিজেপিত যাব। গতিকে তেওঁৰ পক্ষত থিয় হোৱা মানুহখিনি কোন? আপোনালোকে অকণমান নাভাবেনে? এই কথাবোৰ চোৱাৰ সময় সমাগত। কাৰণ ৰাজ্যৰ ৰাজনীতিটো উত্তৰ প্ৰদেশ, বিহাৰ এইবিলাক হ'ব দিব নোৱাৰি, গুণ্ডাৰাজ চলাব দিব নোৱাৰি। মন মৰ্জিমতে যি কৰি মানে ইচ্ছা তাকেই কৰিব, তেনেকুৱা নহ'ব। একনায়কত্ববাদ নহ'ব। ভোটাৰৰ মূল্য থাকিব লাগিব।
ভোটাৰসকলক মৰ্যাদা দিব লাগিব। ভোটাৰসকল কোনো পণ্য সামগ্ৰী নহয় যে তোমালোকক আমি কিনি ৰাখিম। এতিয়া এনেকুৱাহে হৈছে, কিনি ৰাখিছো। প্ৰদ্যুৎ হওক, ভূপেন হওক, ভোট দিয়া, বিজেপি হওক, এজিপি, কংগ্ৰেছ হওক, যিয়ে নহওক, আমি দিছো তেওঁক ভোট দিবলৈ, আমি কৈছো তেওঁক ভোট দিবলৈ, ভোট দিয়া। এইটোৱেই হৈছে। আমাৰতো নিৰ্বাচন কৰিব পৰা ক্ষমতা নোহোৱা হৈ গৈছে লাহে লাহে। গতিকে কথাবোৰ চিন্তা কৰক ৰাইজসকল। এইকাৰণে কৈছো এই বিদ্ৰোহৰ প্ৰয়োজন আছিল। জয়ন্ত কুমাৰ দাসে যিটো বিদ্ৰোহ ঘোষণা কৰিলে আৰু মুকলিকৈ তেওঁ আজি প্ৰত্যাহ্বান জনালে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক এনেকে কোনো নেতাই আগতে ক'ব পৰা নাছিল। আজি কিন্তু এইটো বৰ সাংঘাতিক এটা প্ৰতীকাত্মক ৰূপত বেলেগ ধৰণৰ এটা ইংগিত বহন কৰিছে। গতিকে বিশেষ কৈ লাভ নাই, মূল্যটোতো শেষেই। আৰু ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ যিসকল জ্যেষ্ঠ নেতা আছে, আপোনালোকে ভাবক, আপোনালোকে বাজপেয়ীৰ কথাবোৰ ভাবক, আদৱানীৰ কথাবোৰ ভাবক, সেই যে তেখেতসকলে কৈছিল মানৱতাবাদৰ কথা, দীনদয়াল উপাধ্যায়ৰ কথাবোৰ ভাবক। কাৰণ কথাবোৰ কৈ থাকিলে নহ'ব, কৰিব লাগিবতো। আদৰ্শ বস্তুটো এনেকুৱা, ক'বলৈ ভাল, কোনেও নকৰে, কোনেও নকৰে। গতিকে এই আদৰ্শৰ প্ৰতি বিশ্বাস থকা সকলকহে মই কৈছো, যিসকলে এতিয়াও ভাবে আদৰ্শ বোলা কিবা এটা বস্তু আছে, যিসকলে এতিয়াও আদৰ্শ ৰাখি কাম কৰে, যিসকলে এতিয়াও নৈতিকতাক ভয় কৰে, তেওঁলোককহে আমি এই কথাখিনি কৈছো। গতিকে এই কথাবোৰ আমি সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। গতিকে শেষত এটা কথাই ক'ব খুজিছো, এই যিটো বিদ্ৰোহ, সেই বিদ্ৰোহটো লাহে লাহে তীব্ৰৰ পৰা তীব্ৰতৰ হ'ব। আশা কৰিম এই বিদ্ৰোহবোৰ অগণতান্ত্ৰিক নহওক, গণতান্ত্ৰিকভাৱে বিদ্ৰোহ কৰাৰ প্ৰয়োজন আছে, কৰিব লাগিব। জয়ন্ত দাসেও কৰিব লাগিব। গতিকে আৰু নিহাৰঞ্জন দাস বুলি ধলাই তেওঁ পদত্যাগ কৰিলে অলপ আগতে। এতিয়া তেওঁলোকে পদত্যাগ কৰিব। আৰু মন কৰক, মানে এই যে ৰাজনৈতিক ক্ষেত্ৰখন এটা ৰাতিৰ ভিতৰত ইটো দলৰ পৰা সিটো দললৈ যোৱাৰ যিটো মানসিকতা, এই মানসিকতা কাৰ বেছি কওকচোন? ডাঙৰ ডাঙৰ নেতাৰ বেছি। সাধাৰণ মানুহে এনেকে হঠাৎ দল এৰি নাযায়। তৃণমূল কৰ্মীয়ে এনেকে হঠাৎ দল এৰি নাযায়। এই ডাঙৰ ডাঙৰ বদমাছ বিলাকে যায়। ৰিপুণ বৰাই মানে কি কয়, প্ৰদ্যুৎ বৰদলৈ যায়, ভূপেন বৰাই যায়, কেইদিনমান পিছত ৰিপুণ বৰা যাব, দেৱব্ৰত শইকীয়াও যাব, মুখ্যমন্ত্ৰীটো কৈয়ে আছে। সাধাৰণ মানুহখিনি নাযায়, সাধাৰণ কৰ্মীখিনি তেনেকে ৰৈ যায়। গতিকে এই ধুৰন্ধৰখিনিকহে আমি শিক্ষা এটা দিয়া উচিত, এইসকল ধুৰন্ধৰক। গতিকে কথাবোৰ ভাবক। আৰু কিনো ক'ম, আমি চিঞৰিহে আছো। ইতিমধ্যে আমাৰ ওপৰতো ডিজিটেল আক্ৰমণ আৰম্ভ হৈছে। আমি বোলে বৰ কথা কওঁ, কোনোবাই প্ৰমাণ কৰক আমি কোনোবাই এটা মিছা কথা কৈছো বুলি। কোনোবাই প্ৰমাণ কৰক আমি কেতিয়াবা সততাৰ বিপৰীতে গৈ কথা কৈছো বুলি, আদৰ্শগতভাৱে বিপৰীতে কিবা কথা কৈছো বুলি। কোনোবাই প্ৰমাণ কৰক আমি কাৰ বিৰুদ্ধে অপপ্ৰচাৰ বা মিছা কথা কৈছো। যি কৈছো সঁচা কথা কৈছো, সঁচা কথা কমেই। তাৰ দল কি, সি মানুহ কোন, আমাৰ কোনো প্ৰয়োজন নাই। ডিকেবি ফেক্টৰ এটাই লক্ষ্য, সঁচা কথা সাধাৰণ মানুহৰ পক্ষত স্পষ্টভাৱে কৈ যাম। আৰু এই সততা, এই সাহসখিনি আছে। আৰু এই সাহসখিনিৰ মূলতে হ'ল আপোনালোকৰ দৰে একাংশ দৰ্শক, যিসকলে আমাক অনুপ্ৰাণিত কৰি আহিছে, উৎসাহিত কৰি আহিছে। আৰু সেইকাৰণে কৈছো, এই বৰ্তমান যিটো নীতিহীন ৰাজনৈতিক ব্যৱস্থা, নীতিহীন ৰাজনৈতিক ব্যৱস্থাটো সলনি কৰিবৰ কাৰণে নতুন প্ৰজন্মৰ প্ৰতিগৰাকী সচেতন যুৱক যুৱতীয়ে নেতৃত্ব ল'ব লাগিব, আগভাগ ল'ব লাগিব। এওঁলোকৰ কথা আমি নুশুনো, এওঁলোকৰ মতে আমি নচলো। আমাৰ বিবেক আমি চিন্তা কৰি আমাৰ সিদ্ধান্ত ল'ম, ইমানেই কথা। ধন্যবাদ। জয় অসম।